সকলো ব্যক্তিয়ে ভাল পাব জানে, কিন্তু কিছুমানহে এনে ব্যক্তি আছে যিয়ে ভাল পোৱাবোৰ এজনৰ মাজতে সীমিত ৰাখে। যিদিনা তুমি মোক বুজিবা যে মোতকৈ বেছি আৰু তোমাক কোনেও ভাল পোৱা নাছিল, সেইদিনা তুমি মোতকৈ বেছি কান্দিবা। জীৱনত নিজৰ লেখীয়া মানুহ ক'তো নোপোৱা, আৰু যদিও বিচাৰি ফুৰা লাভ নহ'ব, পিছলৈ অকলশৰীয়া হৈ যাবা। ইয়াত যিজন মানুহ যেনেকৈ আছে তেনেকৈ মানি লোৱাই ভাল। দেউতাক টানকৈ কথা কোৱাৰ আগতে 10 বাৰ ভাবিবা, কাৰণ দেউতা নথকাটো কিমান কষ্টৰ কথা সেইটো ভাবিবলৈ ভয় লাগে। জীৱনত আপুনি কিমান সুখী সেইটো আচল কথা নহয়, কিন্তু আচল কথাটো হ'ল আপোনাৰ বাবে কিমানজন সুখী। তোমাৰ কৰ্মৰ ওপৰত বিশ্বাস ৰাখিবা, ৰাশিৰ ওপৰত নহয়, কিয়নো ৰাম আৰু ৰাৱণৰ ৰাশি একেই আছিল, কিন্তু ভাগ্যই কৰ্মৰ ওপৰতে দুয়োজনক ফল দিছিল, ৰাশিৰ ওপৰত নহয়। আজিও যেতিয়া স্কুলখনৰ সন্মুখেদি যাওঁ, স্কুলখনে হাত বাউলি দি মাতে, আহ অলপ পঢ়ি যা, লগৰ ল'ৰাবোৰৰ লগত অলপ খেলি যা। সঁচাকৈ স্কুলৰ দিনবোৰ বহুত মধুৰ আছিল। মানুহৰ জীৱনটো হ'ল জন্মৰ সময়খিনি আনন্দময়, মৃত্যুৰ সময়খিনি শান্তিময়, মাজত থকা বাকী সময়খিনি অকলে নথকাৰ এক অভিনয়। এদিন ডাঙৰ হোৱাৰ সপোন দেখি দিনবোৰ পাৰ হৈছিল, এতিয়া এটাই দুখ, শৈশৱ কিয় হেৰাল। আশা হ'ল এনে এটা শব্দ যিটোৱে মানুহক হয়তো জীয়াই থাকিবলৈ শিকায়, নহ'লে জীয়াই থাকিবলৈ বাধ্য কৰায়। সৰু সৰু কথাবোৰক লৈ আমাক সেইজনেহে খং কৰে যিজনে আমাক হৃদয়েৰে ভাল পায়। এজনে আনজনৰ বাবে জীয়াই থকাটোও জীৱন, গতিকে সেইজনক সময় দিয়ক যিজনে আপোনাক হৃদয়েৰে ভাল পায়। গুৰুত্ব দিবলৈ শিকি লোৱা, কিয়নো জীৱনলৈ অহা কিছুমান মানুহ এবাৰ আঁতৰি গ'লে পুনৰ উভতি নাহে। জীৱনলৈ সফলতা অহাৰ আগতে কিছুমান সাধাৰণ পৰাজয় আহিবই, কিন্তু সেই পৰাজয়কে শেষ বুলি নাভাবি সংঘৰ্ষ কৰি গ'লেহে সফলতা আহে। প্ৰিয়জনক দামী ঘড়ী উপহাৰ দিয়াতকৈ প্ৰতিদিনে অকণমান সময় উপহাৰ দিয়া, দেখিবা সম্বন্ধ অধিক সুন্দৰ হ'ব। যিয়ে নিজে সংঘৰ্ষত থাকিও আপোনাক সহায় কৰে, সেয়া কেৱল সহায় নহয়, সেয়া আপোনাৰ প্ৰতি ভাল পোৱা।